ৰূপহীয়াতৰ আশীৰ্বাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। হঠাৎ কোলা ধোঁৱাই ছানি ধৰে সমগ্ৰ ৰূপহী বজাৰ। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ স্বৰূপ ৰূপহীয়াত বজাৰত পুৱাৰ আগতেই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত 20 লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয়। পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ অভিযোগ। আশীৰ্বাদ ভৱনত থকা কেইবাটাও কাপোৰৰ দোকানৰ এটা কাপোৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ৰূপহীয়াতৰ আশীৰ্বাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। হঠাৎ কোলা ধোঁৱাই ছানি ধৰে সমগ্ৰ ৰূপহী বজাৰ। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ স্বৰূপ ৰূপহীয়াত বজাৰত পুৱাৰ আগতেই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত 20 লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয়। পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ অভিযোগ। আশীৰ্বাদ ভৱনত থকা কেইবাটাও কাপোৰৰ দোকানৰ এটা কাপোৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। পাঁচৰ পৰা 10 লাখ টকা ক্ষতি হৈছে। কি দোকান আছিলে এইটো? কাপোৰৰ দোকান আছিলে। কাপোৰৰ দোকান আছিলে। দেখা যাচ্ছে ওপৰত আপোনাৰ বিয়া ভৱন আছিলে। কিবা ক্ষতিগ্ৰস্ত হৈছে নেকি? নাই, একো ক্ষতিগ্ৰস্ত নাই। কাপোৰ দোকানখন খালি ক্ষতিগ্ৰস্ত হৈছে। কাপোৰ দোকানৰ ক্ষতিগ্ৰস্ত হৈছে। কি নাম আছিলে দোকানীজনৰ? কি নাম আছিল? সুনীল। সুনীল। এই জুই লাগিছে দৌৰি আহিছে জুই কিমান টকাৰ আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে?